হয়, স্বাস্থ্য বিভাগৰ এখন পয়া লগা ছবি দেখুৱাবলৈ আজি আমি আহি উপস্থিত হৈছোঁ ডবকাৰ হালধীয়াটিৰ দিশাৰমুখ গাঁৱত আৰু পোনপ্ৰথমে সতীৰ্থৰ জৰিয়তে সেই উপস্বাস্থ্য কেন্দ্ৰখন দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে ডবকাৰ হালধীয়াটিৰ দিশাৰমুখত থকা হালধীয়াটি উপস্বাস্থ্য কেন্দ্ৰ আৰু এই উপস্বাস্থ্য কেন্দ্ৰৰ ছবিখন ইতিমধ্যে আমাৰ NKTV দৰ্শকক আমি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে চালে অনুমান কৰিব পাৰিব যে এইখন উপস্বাস্থ্য কেন্দ্ৰ হয়নে ভূত বংলালৈ পৰিণত হৈছে, সেয়া নিশ্চয় হয়তো আপোনালোকে দেখিলে অনুধাৱন কৰিব পাৰিব। কিয়নো এই যি স্বাস্থ্য কেন্দ্ৰখন আজিৰ পৰা 7 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল যদিও এমাহমান কাল ইয়াত যিসকল স্বাস্থ্যকৰ্মী তথা চিকিৎসক আছিল তেওঁলোকে নিয়মীয়াভাৱে অহা যোৱা কৰিছিল, কিন্তু এমাহমান অহা যোৱা কৰাৰ পিছৰ পৰা আজি কোপলৈকে এই যি স্বাস্থ্যকেন্দ্ৰত আছে কোনো ধৰণৰ স্বাস্থ্যকৰ্মী, নাৰ্ছ অথবা চিকিৎসক নহাৰ এক গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। আৰু ইতিমধ্যে স্বাস্থ্যকেন্দ্ৰটো জহি খহি গৈছে আৰু ইয়াৰ যিসমূহ আচবাবপত্ৰ আছে সকলোখিনি ভাঙি চুৰমাৰ হৈছে। যিহেতুকে এই যি উপস্বাস্থ্য কেন্দ্ৰটো আছে সেই ভিতৰৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক কদৰ্যময় পৰিৱেশত সেই উপস্বাস্থ্য কেন্দ্ৰটো আছে, কিয়নো ইয়াত কোনো ধৰণৰ চিকিৎসক বা যিসকল চিকিৎসাকৰ্মী বা নাৰ্ছ আহিব লাগে সেই নাৰ্ছসমূহ তেওঁলোক নহাৰ কাৰণে এইদৰে জহি হৈ যোৱাৰ সমান্তৰালভাৱে এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। আজি 7 বছৰ আগতে এই উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিলে। তাৰ পাছতে লগতে ইয়াতে 2-3 মাহমান ইয়াতে নাৰ্ছো আহিছিলে, ডক্টৰো আহিছিলে, যিখিনি ল'ৰা ছোৱালীক টিটি দিব লাগে ইয়াতে দিয়া হৈছিলে। তাৰপাছত লাহে লাহে নাৰ্ছো নোহোৱা হ'ল আৰু তাৰপিছত ডক্টৰো নোহোৱা হ'ল। এই নাহোঁতে মানুহ এই যে তলা মৰা হৈছিলে সেই তলা মৰাই থাকি গ'ল। তাৰপাছত লাহে লাহে ইয়াতে জংঘলত পৰিণত হৈছে এক ধৰণৰ। যিবিলাক ইয়াৰ এই দুখন গাঁও, ইয়াতে এখন গাঁও আছে দিশাৰমুখ আৰু এখন গাঁও আছে ইয়াতে আমাৰ ফৰেষ্ট ভিলেজ টংগীয়া বুলি কয়, ফৰেষ্ট ভিলেজ। তাত আদিবাসী মানুহ থাকে। সিহঁতৰ ল'ৰা ছোৱালীবিলাকক যদি টিটি দিয়াব হয় বা কিবা ইনজেকশ্যন দিয়াবলৈ হয়, তাৰ পৰা টংগীয়া গাঁৱৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত গৈ পেলাই তেওঁলোকক টিটি দিয়াব লাগে। মানুহৰ বৰ হাৰাশাস্তি হৈ আছে। মই চৰকাৰক দাবী জনাওঁ, আমাৰ MLA চাহাবক দাবী জনাওঁ যে আমাৰ এই যিমান সোনকালে পাৰে আমাৰ এই উপস্বাস্থ্য কেন্দ্ৰখন ভালকৈ আকৌ ধুনীয়া আগৰ নিচিনা নিয়মীয়াকৈ নাৰ্ছ পঠোৱা হওক, ডক্টৰ আহক, আমাৰ ৰাইজ উপকৃত হওক। যিহেতু ইয়াত প্ৰায় 2-3খন গাঁও আছে আৰু 2-3খন গাঁৱৰ এখন ভিতৰুৱা অঞ্চল, সকলোৱে গম পায় খুব পৰিমাণ। আৰু ইয়াত এই উপস্বাস্থ্য কেন্দ্ৰটো বিগত 7 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ কৰাৰ পাছত এমাহ-1.5 মাহমান নিয়মীয়াভাৱে ডক্টৰ নাৰ্ছ আছিলে। কণ শিশুসকলক ইয়াত টিটি বেজী দিয়া হৈছিলে আৰু এই 1-1.5 মাহ পিছত মানে সেই যে তলা ওলমিছে, আজিৰ দিনলৈকে 7 বছৰ হৈ গ'ল, আজিৰ দিনলৈকে তলা ওলমি আছে। গতিকে ইয়াৰ আগত আমাৰ যিগৰাকী বিধায়ক আছিলে, আমি যিহেতু বিন্নাকান্দি সমষ্টিত আছিলোঁ আৰু সেই বিন্নাকান্দি সমষ্টিত থকাৰ পাছত বিধায়ক চিৰাজুদ্দিন আজমল ডাঙৰীয়া আছিলে, তেখেতক আমি বাৰংবাৰ দাবী জনাই আহিছিলোঁ যে আমাৰ এই উপস্বাস্থ্য কেন্দ্ৰখন আপুনি নিৰ্মাণ কৰি দিয়ক, কাৰণ ভিতৰুৱা অঞ্চল, গাড়ী মটৰ ইয়াত নচলে। মানুহবিলাকে যদি বেজী দিবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ পৰা 6 কিলোমিটাৰ 7 কিলোমিটাৰ জেগা খোজকাঢ়ি যাব লাগে অথবা চাইকেলেৰে যাব লাগে। ভিতৰুৱা অঞ্চলত গাড়ী মটৰো নাথাকে, সেইকাৰণে বিৰাট এটা সমস্যা হয়। আপুনি যদি এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি দিয়ে পুনৰ, তেতিয়াহ'লে খুবেই এটা ভাল হ'ব। এওঁ আমাৰ কথাত হ'ব বুলি কৈছিলে, তাৰপিছত কোনো ধৰণৰ কাণসাৰ নাই। এতিয়া বৰ্তমান আমাৰ যিগৰাকী বিধায়ক, আমি ব্ৰহ্মপুৰত অন্তৰ্ভুক্ত হৈছোঁ আৰু বিধায়ক মহোদয় জিতু গোস্বামী ডাঙৰীয়াক আমি আহ্বান জনাম, লগতে অসম চৰকাৰক আহ্বান জনাম যাতে এই উপস্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে আৰু ডক্টৰ নাৰ্ছ যাতে নিয়মীয়াভাৱে মানে চিকিৎসা প্ৰদান কৰিব পাৰে, তাৰ ব্যৱস্থা আমাক কৰি দিলে আমি অত্যন্ত সুখী হ'ম।